অনিষিদ্ধ ঋতু কালে আপোন ভাইজাত পুত্ৰ হেতু সংগ্ৰমত কৰে বিন্দু পাত হে ৰাম যেহি বিন্দু মুহুৰ বিভূতি জানা সৰ্পৰমধ্যতমৈ জানিবা বাসুকি হে ৰাম তাক সৰ্প বোলৱে ক্ষীৰপে যাহাৰ বিস্তৰ ক্ষীৰ তাক নাগ বোলে হে ৰাম নাগৰ মধ্যতমৈ অনন্ত যাৰ ভোগে শয্যাময়ী কৰহ শয়ন জয় কৃষ্ণ জয় কৃষ্ণ হে গুৰু সমস্ত পদবন্ধে গীতাৰ দশম অধ্যায় বিভূতি যুগৰ মহাবৰ্ণনা আৰম্ভ হৈছে। এই বিভূতি যুগৰ মহাতত্ব কৃষ্ণ অৰ্জুনক দিব লগা হোৱাৰ আগতে সাংখ্য যুগ, কৰ্মযুগ, জ্ঞান যুগ, ধ্যান যুগ, জ্ঞান কৰ্ম সন্ন্যাস যুগ, জ্ঞান বিজ্ঞান যুগ আৰু অক্ষৰ ব্ৰহ্ম যুগ, এই সমস্তৰ জৰিয়তে তেওঁৱে যে ভগৱন্ত হয় তেওঁৰ বাহিৰে এইখন সংসাৰত জীৱসকলক নিয়ন্ত্ৰণ কৰা, জীৱসকলক সৃষ্টি কৰা দ্বিতীয়জন যে নাই, তাৰ পাৰমাৰ্থিক জ্ঞান অৰ্জুনক দিবলৈ গৈ আছে। এতিয়া যিজন কৃষ্ণই এই মহা পাৰমাৰ্থিক দৰ্শনটো দিবলৈ গৈছে, এইজনক জগতে চিনি পোৱা নাই। এইজনক সাধাৰণ এজন মনুষ্য বুলি জ্ঞান কৰিছে, বসুদেৱ আৰু দেৱকীৰ পুত্ৰ বুলি জ্ঞান কৰিছে। যদুবংশত জন্মগ্ৰহণ কৰি অৰ্জুনৰ ৰথৰ সাৰথি বুলিয়েই বহুতে চিনি পাইছে। সেইকাৰণে নেদেখা ঈশ্বৰজনৰ যিটো স্বৰূপ আমিতো বুজিব নোৱাৰোঁ। জগতৰ কোনো জীৱই এই সত্তাটোক সুন্দৰভাৱে সম্পূৰ্ণভাৱে বুজাৰ শক্তিসাধ্য নাই। ব্ৰহ্মা আৰু হৰেও যাৰ তত্ত্ব নাপায়, গতিকে এই সংসাৰত আৰু কোনে সেই ভগৱন্তৰ তত্ত্ব পাব? গতিকে সেই তত্ত্বটো তেওঁ স্বয়ং নিজেই আহি নানা অৱতাৰৰ জৰিয়তে লীলাৰ জৰিয়তে কৰি দেখুৱাইছে। আৰু আজি কুৰুক্ষেত্ৰ মহাসমৰৰ এই ধাম ভূমিয়াত এতিয়া অৰ্জুনৰ জৰিয়তে জগতক এইটো দৰ্শন দিবলৈ গৈছে যে এই কুৰুক্ষেত্ৰ যুদ্ধখন আচলতে কোনে কৰিছে। কৌৰৱ পাণ্ডৱ দুই পক্ষৰ মাজত হৈছে নে এই যুদ্ধখনৰ মূল সূত্ৰধাৰ আন ক'ৰবাত আছে।
গতিকে এই সমস্তখিনি দৰ্শন দিয়াবৰ কাৰণে তাৰ জৰিয়তে সমস্ত মানৱ জাতিক নিজৰ জ্ঞান দৰ্শনত ঈশ্বৰক বুজিব পৰাকৈ ঈশ্বৰক ভজিব পৰাকৈ সমস্তখিনি ৰহস্য তত্ত্ব প্ৰদানৰ ব্যৱস্থাৰে আজি গীতাৰ মহা যি ৰূপ অৰ্জুনক দিয়াৰ চলেৰে সমস্ত জগতক দিবলৈ কৈ আছে। গতিকে বিষাদ যুগত যেনেদৰে তেওঁ বিষাদগ্ৰস্ত মনেৰে নিজকে বুজিবলৈ যত্ন কৰিছিল যে মই মনুষ্য হৈ মনুষ্যৰ জ্ঞান ধ্যান লৈ মই নিজৰ সুখৰ কাৰণে নিজৰ ভোগৰ কাৰণে ৰাজ্য ভোগৰ কাৰণে আজি মই জ্ঞাতিবধ কৰিবলৈ আহিছোঁ, বন্ধুবধ কৰিবলৈ আহিছোঁ। কিন্তু প্ৰকৃত মানৱীয় অনুভূতিয়ে তেওঁ যিটো বুজিলে যে মই কেতিয়াও জ্ঞাতিবধ কৰিব নোৱাৰোঁ, বন্ধুবোধ কৰিব নোৱাৰোঁ, এই বধ কৰি মই নিজে স্বৰ্গভোগৰ অভিলাষ কৰি মই বংশ বা নিজৰ অকল্যাণ সাধন কৰিব নোৱাৰোঁ। এয়া হৈছে তেওঁৰ আত্ম অহংকাৰ। কিন্তু প্ৰভু ভগৱন্ত কৃষ্ণই সন্মুখত থাকি তেওঁক ক'বলৈ কৈছে, তুমি এইখন যুদ্ধ তুমি কৰিছা নে নে এই যুদ্ধখনৰ জৰিয়তে তোমাৰ আত্ম অহংকাৰ, সেই আত্ম অহংকাৰক লৈ তুমি জিকিব পাৰিবা। গতিকে তুমি আচলতে কোন, তুমি মানৱীয় দৃষ্টিৰে বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। কোনে তোমাক এই যুদ্ধলৈ পঠিয়াইছে আৰু কাৰ শক্তিলৈ তুমি যুদ্ধ কৰিবলৈ আহিছা, এই সমস্ত তত্ত্ব বুজি তুমি কি কৰিবা কি নকৰিবা সিদ্ধান্ত ল'ব পাৰিবা। তাৰ কাৰণত কৃষ্ণই সাংখ্যযোগ তত্ত্বত আত্মা আৰু পৰমাত্মাৰ কথা, জীৱাত্মা আৰু জগতৰ কথা তেওঁ পৰিচয় দিয়ালে। আৰু তাৰ পিছতে জীৱই যে এইখন জগতত কৰ্মৰ জৰিয়তেহে নিজৰ সমস্ত শক্তি আৰু সাধনা কৰাৰ প্ৰয়োজন। গতিকে কৰ্মৰ অতি শুদ্ধ ৰূপ এটা কৰ্মযোগৰ জৰিয়তে তেওঁ প্ৰদান কৰিলে। ঠিক তেনেকৈ জ্ঞান যুগৰ জৰিয়তে যে জ্ঞান নহ'লে যে কৰ্মৰ প্ৰকৃত ৰূপটো পাব পৰা নাযায়, জ্ঞানৰ শুদ্ধতাৰ কথাও ক'লে। আৰু জ্ঞান আৰু কৰ্মৰ জৰিয়তে কৰ্ম কৰি এইখন সংসাৰত আত্ম অহংকাৰীসকলে যে কোনো কাৰণতে সংসাৰৰ পৰা মুক্ত লাভ কৰিব নোৱাৰে, তাৰ কাৰণে জ্ঞান আৰু কৰ্মৰ জৰিয়তে সাধন কৰা সমস্ত ধৰ্মৰ ওপৰতো তেওঁ উদাসীন হ'ব লাগিব। বা বৈষয়িক সংসাৰৰ পৰা কৰ্মৰ পৰা তেওঁ সন্ন্যাসৰ যিটো ধাৰণা, এই ধাৰণা লৈ তেওঁ কৰ্ম কৰিবলৈ যাওঁতে জীৱাত্মা পৰমাত্মাৰ সমস্ত তত্ত্ব ভগৱন্তে শৰীৰত থাকি জীৱবিলাকক কেনেকৈ তেওঁ সমস্ত কৰ্ম কৰিবৰ কাৰণে জ্ঞান দিছে, বুদ্ধি দিছে, বিবেক দিছে, সমস্ত তত্ত্ব প্ৰদান কৰিছে। এই আধ্যাত্মিক জ্ঞানটো দিয়াৰ পিছত অৰ্জুনে তেওঁক কৈছিল, হে প্ৰভু, তোমাৰ কথা মতে তুমি এই সমস্ত জগতত তুমি ব্যাপ্ত হৈ আছা, পৰিপূৰ্ণ হৈ আছা, কিন্তু জগতে তোমাক দেখা নাপায়, তোমাক জগতে চিনি নাপায়। গতিকে তোমাক চিনিব পৰা কিবা উপায় জগতৰ লোকসকলৰ আছে নেকি? যদি আছে, তোমাক কেনেকৈ জগতে চিনি পাব, তাৰ কাৰণে তুমি মোক সবিস্তাৰে বৰ্ণনা কৰা বুলি যেতিয়া তেওঁ নৱম অধ্যায়ৰ শেষত তেওঁ যেতিয়া কৃষ্ণৰ ওচৰত নিবেদন কৰিছিল, তাৰ পিছত কৃষ্ণই কৈছিল যে হে সখী, মই ক'ত থাকোঁ, মোৰ কি ৰূপ, মোৰ অলংকাৰ কি, মোৰ বিভূতি কি, এইবিলাক যদি জানিব পাৰা, চিনিব পাৰা, তাতেই মোৰ সমস্ত ৰূপটো তুমি দেখা পাবা, গণ্য কৰিবা, মই জগতত কি কি ৰূপত আছোঁ। তাৰ কাৰণে তেওঁ আজি নিজৰ বিভূতি যুগৰ সমস্ত তত্ত্বৰ কথা দৰ্শন দিয়াইছে। আৰু আজি পদত উল্লেখ কৰিছে
যত জীৱ জংগম কীট পতংগম অগ নগ জগ তেৰি কায়া যত জীৱ তত শিৱ এই ৰূপতে প্ৰভু ভগৱন্তই সমস্ততে তেওঁৰ ৰূপ আৰু ৰস তেওঁ প্ৰদান কৰি তাতেই তেওঁ এক অলংকাৰ ৰূপত তেওঁ নিজেই উপবিষ্ট হৈ আছে। গতিকে আজি কৃষ্ণই ক'ত ক'ত তেওঁ উপবিষ্ট হৈ আছে তাৰ সুন্দৰ বিৱৰণ ইতিমধ্যে দি আছে। ইয়াৰ আগত পদত বিষয়খিনি সুন্দৰভাৱে উল্লেখ কৰাৰ পিছত আজি এই আৰম্ভণি পদত উল্লেখ কৰিছে যে অনিষিদ্ধ ঋতুকালে আপোনাৰ ভাৰ্যাত পুত্ৰ হেতু সংগমত কৰে বিন্দু পাত সেই বিন্দু মুহুৰৰ বিভূতি জানা সখী। সুন্দৰভাৱে তেওঁ উল্লেখ কৰিছে যে সৃষ্টি তত্ত্বত বীজ ব্ৰহ্ম ৰূপত প্ৰভু ভগৱন্ত বিৰাজিত হৈ আছে। বীজৰ জৰিয়তেই ব্ৰহ্ম শক্তিৰ জৰিয়তে জগতখনত তেওঁ নানা ৰূপ লৈ আছে আৰু এই ৰূপৰ আৰম্ভণি বৈষয়িক জগতত কেনেদৰে হয়? পুৰুষ আৰু প্ৰকৃতি নামৰ লিংগ দেহী দুটা ৰূপৰ মাজত এক ব্ৰহ্ম শক্তি ৰূপান্তৰৰ মাজেৰে সেই ব্ৰহ্ম শক্তিক পুনৰ সন্মিলিত কৰি তেওঁ সৃষ্টি তত্ত্ব আৰম্ভ কৰে। গতিকে আমাৰ এই বেদৰ বা সংস্কাৰৰ বিধান অনুসৰি স্বামী আৰু স্ত্ৰীৰ মাজত কামনাৰ এক বিষয় লৈ মহা সংযোগ ঘটে আৰু সেই সংযোগৰ এটাই উদ্দেশ্য যে আমি বংশ ৰক্ষা কৰিব লাগিব, জগতৰ নিয়ম পালন কৰিব লাগিব। আৰু সেই বংশ ৰক্ষা কৰিবলৈ যাওঁতে, নিয়ম পালন কৰিবলৈ যাওঁতে ইন্দ্ৰিয়ৰ অনুভূতিখিনিৰ বাহিৰে আমাৰ আৰু কৰিব লগা একো নাই, ভাবিব লগা একো নাই। কিন্তু সেই ইন্দ্ৰিয় অনুভূতিৰ লগতে মানসিক এক প্ৰবৃত্তিৰ মাজেৰে ব্ৰহ্মময় প্ৰভু ভগৱন্তৰ যিটো শক্তি, সেই শক্তিটো এটা ৰূপ লয়। সেই ৰূপটোকে কোৱা হৈছে বীজ, যাক বীজ ব্ৰহ্ম বুলি কৈছে। সেই বীজ য'ত যেনেদৰে সংস্থাপিত হয় তাৰ পৰাই আপোনা আপুনি জীৱৰ ক্ৰমবিকাশ আৰম্ভ হয়, জীৱৰ শুভাৰম্ভ হৈ যায়। কিন্তু আমি বিষয় থকাসকলে বুজি নাপাওঁ। আজি ভাগৱতত কৈছে স্বামী আৰু স্ত্ৰী, পুৰুষ আৰু মহিলাৰ মাজত, নাৰীৰ মাজত এক কামনাৰ বিষয়ত যেতিয়া ইজনে সিজনক সংগদান দিয়ে, তাৰ ফলত পুৰুষৰ মহাবীৰ্য কেৱল সংস্কাৰ শুদ্ধ এক ব্যৱস্থাৰ মাজেৰে সমাজে, দেৱতাই বা ঈশ্বৰে মানি লোৱা এটা সম্বন্ধৰ জৰিয়তে কেৱল নিজৰ ভাৰ্যাতহে তেওঁ নিজৰ ব্ৰহ্ম শক্তি তেওঁ প্ৰয়োগ কৰিব পাৰে বা সংস্থাপন কৰিব পাৰে। এইটো হৈছে বৈদিক বা সংস্কাৰিক এটা ৰীতি। সুন্দৰভাৱে আমাক প্ৰভু ভগৱন্তে শাস্ত্ৰসন্মত ব্যৱস্থাতে দি থৈছে। কিন্তু তাৰ মাজতো ভগৱন্তে এটা নীতি দিছে যে নিষিদ্ধ আৰু অনিষিদ্ধ দুটা কাল আছে, যিটো সময়ত আমি শুভ কাৰ্য সম্পাদন কৰাৰ ব্যৱস্থা বেদে দিছে, শাস্ত্ৰই দিছে, সেইটো হৈছে অনিষিদ্ধ। কিন্তু যিটো সময়ত যিটো কৰ্ম কৰিবৰ কাৰণে আমাক বাধা দিছে, সেই কৰ্মটো কোৱা হৈছে নিষিদ্ধ। গতিকে সেইকাৰণে কৈছে যে অনিষিদ্ধ ঋতুকালে আপোনাৰ ভাৰ্যাত। কামনাৰ অনুভূতিটো আমাৰ সকলো সময়তে জাগ্ৰত হ'ব পাৰে। কিবা নহয় কিবা এটা বিষয়ে যেতিয়া আমাক আকৰ্ষিত কৰে, আপোনা আপুনি আমাৰ কাম শক্তি জাগৰণ হ'ব পাৰে, পুৰুষ কিংবা মহিলা ক'ব লগা নাই। কিন্তু বেদৰ বিধান মতে যে অনিষিদ্ধ ঋতুকালতহে সেই কামনাৰ ভোগটো কেৱল স্বামী বা স্ত্ৰীৰ মাজতহে সম্ভৱ হ'ব পাৰে। গতিকে এইকাৰণে কশ্যপ ঋষিয়ে দিতিক বাৰে বাৰে কৈ আছিল যে তোমাৰ কামনাৰ যিটো অগ্নি, সেই অগ্নি নিৰ্বাপিত কৰা এইটো সময় নহয়।
এইটো নিষিদ্ধ সময়ত মই যদি তোমাৰ কামনা পূৰণ কৰোঁ জগতৰ অকল্যাণ হ'ব আৰু নিজৰো অকল্যাণ হ'ব। এইটো কাৰণতে তেওঁ বাৰে বাৰে বাধা দিছিল। আজি প্ৰভু ভগৱন্তে কৈছে সেই অনিষিদ্ধ সময়তহে যদি মনত এটা বাঞ্ছা হয় যে এইখন সংসাৰত আমাৰ সাংসাৰিক ধৰ্ম অনুসাৰে আমি স্ত্ৰীৰ লগত সংগম কৰা মানে বংশৰ বিস্তাৰৰ জৰিয়তে জগতক এক মহা বংশৰ উদ্ধাৰৰ কাৰণে এটা ৰূপ আমি পাব লাগিব। সেইকাৰণে পুত্ৰ কামনাৰ যি এটা দুৰ্বাসনা, সেই দুৰ্বাসনাৰ লগত শাস্ত্ৰসন্মত বিধি ব্যৱস্থাৰ প্ৰয়োজন আছে। আজি ভগৱন্তে কৈছে যে তেনেকুৱা এক শুভক্ষণত যি ব্ৰহ্মশক্তি নাৰীৰ গৰ্ভস্থিত হয় তাতহে মই আছোঁ। বাকী কামনাৰ অনুভূতিত যি সমস্তবিলাক থাকে সেইবিলাকত মই থাকিও মই নাই, কাৰণ শক্তিটো মোৰেই হয়, কিন্তু তাত মোৰ কোনো ইচ্ছা শক্তি যিহেতু নাথাকে তাত মই থাকিও নাই। গতিকে এইকাৰণে তেওঁ কৈছে যে মই সেইটো ৰূপতহে আছোঁ। অৰ্থাৎ তেনেকুৱা এক সাংস্কাৰিক ব্যৱস্থাৰ মাজেৰে স্বামী স্ত্ৰীৰ মাজত কামনাৰ যিটো ব্যৱস্থা, এইখিনি সাধন হ'লে বেদেও দুখ নধৰে, জগতেও দুখ নধৰে। এইটো কাৰণতে প্ৰভু ভগৱন্তে সৃষ্টিখন নিৰ্মাণ কৰিছে আৰু সেইকাৰণে কৈছে তাৰ জৰিয়তে যিটো জীৱৰ সৃষ্টি হ'ব সেই জীৱৰে নিশ্চয় মোৰ বাঞ্ছা অনুসৰি তেওঁ কৰ্ম কৰিব, কাৰণ তাতেই মই সকলো ক্ষণতে মই তাত বিৰাজিত হৈ আছোঁ। গতিকে সাধু সন্ত ৰূপত যিসকলে জানে, মহাজ্ঞান লৈ জানে যে সেই সংগমৰ পিছতেই তেওঁলোকে ভৱিষ্যতবাণী কৰিব পাৰে যে সন্তানটো কি ৰূপ ল'ব। ব্যাসদেৱে সুন্দৰভাৱে তাৰ বৰ্ণনা দি থৈ গৈছে। অম্বালিকাৰ ওচৰলৈকে যাওঁতে বাৰে বাৰে তেওঁ মাতৃ সত্যৱতী কৈছে, হে মাতৃ, যিটো বাঞ্ছা তুমি কৰিছিলা সেই বাঞ্ছাটো পূৰ্ণ নহ'ল। কাৰণ যদিও নিষিদ্ধ সময় নহয় তথাপিও ব্যৱস্থাটোত কি হৈ গ'ল, দুখ ত্ৰুটি ৰৈ গ'ল। পুৰুষ প্ৰকৃতিৰ দুজনৰ যদি সমমতি নাথাকে তেতিয়াহ'লে নিশ্চয় কালৰ বিঘাত ঘটিব। গতিকে ভবামতে কৰ্মটো নহ'ল। গতিকে তদ্ৰূপ আজি ভগৱন্তে কৈছে যদি মই সেই ৰূপত থাকোঁ তেতিয়াহ'লে নিশ্চয় মোৰ শক্তিটো বিৰাজিত হ'ব। হিৰণ্যকশিপুৰ আৰু কয়াধুৰ মাজত সেই সম্বন্ধটো এটা বিন্দু মাত্ৰ ক্ষণত সম্ভৱ হৈছিল কাৰণে মহাভক্তৰ ৰূপত জন্ম হৈছিল কয়াধুৰ গৰ্ভত হিৰণ্যকশিপুৰ মহাদৈত্যৰ মহাব্ৰহ্মবীৰ্যত। ইমান সহজ কথা নহয়। আজি ভগৱন্তে কৈছে মই সেইজনৰ ৰূপতহে প্ৰকৃততে আছোঁ। আৰু কৈছে যে যাক আমি সৰ্প বুলি কওঁ, সৰ্পৰ নামত আমি কিমান এটা ভয় কৰোঁ, শংকা কৰোঁ, কিন্তু সৰ্পক ভয় কৰিব লগা নাই। সৰ্পৰ নামতো মই আছোঁ। সৰ্পৰ মাজত শ্ৰেষ্ঠ সৰ্প কোন? বাসুকী। মই বাসুকীৰ ৰূপত আছোঁ। সৰ্পক চিনিব পৰা এটা উপায় দিছে যে এটা মাথাৰে এটা ফেটেৰে যিবিলাক সৰীসৃপ ঘূৰি ফুৰে সেইসকলৰ ভিতৰত শ্ৰেষ্ঠ সৰীসৃপজনেই হৈছে বাসুকী। সেইকাৰণে প্ৰভু ভগৱন্তে সমুদ্ৰ মন্থনত অন্য সৰ্পক নিবিচাৰি তেওঁ বাসুকীক বিচাৰিলে। বাসুকীৰ জৰিয়তেহে সমুদ্ৰ মন্থন বা মন্দৰ পৰ্বতক ঘূৰাব পৰা ব্যৱস্থা হ'ব পাৰে। আৰু স্বয়ং প্ৰভু ভগৱন্তে প্ৰথম অৱস্থাতো বাসুকীয়ে নিজৰ শক্তি ধাৰণ কৰিব পৰা নাছিল। তেওঁ ভগৱন্তক তুতি কৰিলে, হে প্ৰভু তোমাৰ কাৰ্যত মোক নিৱেশ কৰিছা, কিন্তু মোৰ দেহ এতিয়া ছিঙি যাব, ভাঙি যাব, মই সহ্য কৰিব পৰা নাই। তেতিয়াহ'লে তোমাৰ কাৰ্য কেনেকৈ সাধন হ'ব? তুমি যদি মোক শক্তি নিদিয়া তেতিয়াহ'লে তোমাৰ কাৰ্য মই সাধন কৰিব নোৱাৰোঁ। এই বুলি যে বাসুকীয়ে তুতি কৰিব লগা হৈছিল। এফালে দৈত্যই টানি আছে, এফালে অসুৰে আপোনাৰ দেৱতাই টানি আছে। তাৰ মাজতে বাসুকীৰ ভিন্ন হৈ যাব ধৰা দেহটো লৈ তেওঁ ভগৱন্তক যেতিয়া তুতি কৰিলে, ভগৱন্তে তেওঁৰ দেহৰ ভিতৰত প্ৰৱেশ যেই মুহূৰ্ততে কৰিলে, শক্তি যেতিয়া তেওঁৰ দেহত প্ৰদান কৰিলে,
লগে লগে লোহাময় এক ৰচিত প্ৰকাণ্ড শক্তিত পৰিণত হ'ল বাসুকী আৰু সেই বাসুকীক টানি আজৰি থাকোঁতেও বাসুকীয়ে তেতিয়া অকণমানৰ দুখ পোৱা নাছিল গতিকে চাওক আৰু তাৰ মাজতে কৈছে যে বাসুকীৰ ৰূপত মই আছোঁ আৰু যাৰ হাজাৰ ফেট থাকে বা একাধিক যাৰ ফেট থাকে বা ফণা থাকে বা মুণ্ড থাকে সেইসকলক নাগ বুলি কয় নাগৰ ভিতৰত শ্ৰেষ্ঠ নাগটোৱে হৈছে শেষ নাগ বা অনন্ত সেই অনন্তৰ ৰূপত মই আছোঁ সেই অনন্তৰ শয্যাত মই শয়ন কৰোঁ আচলতে মই কেতিয়াও কাৰো আশ্ৰয় লৈ কৰ্ম নকৰোঁ মোৰেই এটা এটা ৰূপ গতিকে সেইকাৰণেহে মই তেওঁলোকৰ লগত সম্পৰ্ক কৰোঁ গতিকে অনন্তক তুমি বেলেগ বুলি নাভাবিবা বাসুকীক তুমি বেলেগ বুলি নাভাবিবা বাসুকীও অনন্ত বা মোৰেই সমস্ত ৰূপ তুমি এনেদৰে তুমি চিনি পাবা আজি প্ৰভু ভগৱন্তই আজি এই পদত এনেদৰে অৰ্জুনক ভগৱন্তনো জগতত কি কি ৰূপত আছে তাকেই সুন্দৰভাৱে তেওঁ দেখুৱাবলৈ গৈ আছে আহকচোন বাৰু ইয়াৰ পিছৰ পদত জলৰ মধ্যত মোক জানিবা বৰুণ পিতৃগণ মধ্যত জন্মাময় পুন হে ৰাম দণ্ডপল কৰি মই কৰোঁ নিয়ম তাহাৰ মধ্যত মই যাকবলে যম হে ৰাম সংসাৰত পৰম বৈষ্ণৱ আছে যত প্ৰহ্লাদ মুহুৰ ৰূপ দানৱ ৰাম দণ্ডবল কৰি ৰাত্ৰি দিন ক্ষয় কৰে লোকৰ আয়ুষ সৰু কাল নাম মোৰে এতিয়া এই প্ৰভু ভগৱন্তে এই সংসাৰত নানা ধৰণৰ যিবিলাক বস্তু তৈয়াৰ কৰিছে নানা ধৰণৰ যিবিলাক সম্পদ তৈয়াৰ কৰিছে তাৰ ভিতৰত প্ৰথমতে আমাক পৰিচয় দিয়ে চকুৰে দেখা পোৱা বা অনুভৱ কৰিব পৰা শক্তিৰ ভিতৰত পঞ্চভূতক আমাক পৰিচয় কৰি দিছে অগ্নি জল ক্ষিতি বায়ু আৰু আকাশ এই পঞ্চভূতি মহাশক্তিক প্ৰথমতে আমাক দৰ্শনত অনুভৱত আমাক প্ৰদান কৰিছে তাৰ ভিতৰত এই পঞ্চভূতি মহাশক্তিৰ মহাৰূপ জলৰ এটা উদাহৰণ দিছে এতিয়া জলৰ ৰূপত মই কি আছোঁ জলৰ ৰূপত ঈশ্বৰ বুলি দেৱ বুলি জ্ঞান কৰা যিটো পৰিচয় সেই হৈছে বৰুণ সেই বৰুণ আন কোনো নহয় সেই বৰুণ মোৰেই এটা ৰূপ এটা অংশ প্ৰভু ভগৱন্তে নিজৰ দেহৰ পৰা নিৰাকাৰ দেহটোৰ পৰা প্ৰথমতে তেওঁ কি সৃষ্টি কৰিছিল নিৰাকাৰ দেহটোৰ পৰা সৃষ্টি কৰা প্ৰথম সম্পদটোৱে হৈছে ব্ৰহ্মজল
জলক সাৰথি কৰি প্ৰভু ভগৱন্তে সৃষ্টিখন নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে গতিকে এই জলৰ ৰূপত বৰুণক এক দেৱতাৰ ৰূপত অধিকাৰ দি পৰিচয় কৰি দিছে কোনোবাই বুজিব পাৰিছে নোৱাৰিছে বেলেগ কথা বুজিব নোৱাৰাসকলে সাধাৰণ এজন দেৱতা বুলি তেওঁ জ্ঞান কৰিছে স্বৰ্গ ৰজা ইন্দ্ৰৰ এজন বহুতীয়া দেৱতা বুলিয়েই ইন্দ্ৰৰ আজ্ঞাবাহী বুলিয়েই বৰুণক আমি মায়াময় জগতৰ লোকসকলে পৰিচয় পাইছোঁ কিন্তু ভগৱন্তে কৈছে সেইটো নহয় এইখন সংসাৰত কোনেও কাৰো বহুতীয়া নহয় সমস্ত মোৰেই ৰূপ সমস্ত মোৰেই অলংকাৰ সেই অলংকাৰৰ ভিতৰত কোনো ক'ব নোৱাৰে যে মই শ্ৰেষ্ঠ বুলি কাৰণ সেই অলংকাৰৰ শক্তি যিয়ে প্ৰদান কৰিছে তেওঁহে শ্ৰেষ্ঠ হ'ব পাৰে আজি সেইকাৰণে কৈছে তুমি যদি জলৰ মাজত মোক বিচাৰা তেতিয়াহ'লে জলৰ অধিপতি বৰুণক তুমি মোৰ হৈ তুমি চিন্তা কৰিব লাগিব মই দিয়া শক্তিহে বৰুণৰ জৰিয়তে জগতে পাই আছে কাৰণ ঈশ্বৰে পোনে পোনে একো নিদিয়ে এই কথাখিনিকে আমাক ক'বলৈ গৈ আছে কাৰণ ঈশ্বৰতো হাতততো একোৱেই নাই লোককে দেখুৱাবৰ কাৰণে ভক্তক দেখুৱাবৰ কাৰণে তেওঁ এটা ৰূপ তেওঁ ধাৰণ কৰে সেই ৰূপত কোনোবাই হয়তো কিবা কিবি দেখা পায় কোনোবাই ৩২ অলংকাৰ দেখা পায় কোনোবাই দেখাই নাপায় নানা অস্ত্ৰ দেখা পায় কোনোবাই দেখাই নাপায় আৰু সেইজন প্ৰভু ভগৱতে যাক যি মনেৰে ইংগিত দিব সেইমতে কৰ্ম সাধন হৈ গৈ থাকে মনেৰে ইংগিত দিয়া মানে বুজি পাইছেনে গুৰুসকল যাৰ অন্তৰত যেনেকুৱা এটা অনুভূতি তেওঁ জগাই দিব সেই অনুসৰিয়েতো কৰ্মবিলাক কৰে সেয়ে হৈছে প্ৰভু ভগৱন্তে দিয়া মনৰ ইংগিত সেই অনুসৰে ইন্দ্ৰই যি কৰিব লাগে কৰিব বৰুণে যি কৰিব লাগে কৰিব বা অন্য দেৱতাই যি কৰিব লাগে কৰিব গতিকে আজি তেওঁ এইটো পৰিচয় দিবলৈ দিছে কৈছে যে বৰুণক তুমি সাধাৰণ দেৱতা বুলি নাভাবিবা বাসুকীক সাধাৰণ সৰ্প বুলি নাভাবিবা অনন্তক তুমি মোতকৈও হীন বুলি কোনো কাৰণতে নাভাবিবা কাৰণ মোৰেই এটা এটা ৰূপ এটা এটা অলংকাৰ তাৰপিছত কৈছে যে পিতৃগণৰ ভিতৰত অৰ্জমা পুৰুষ যিজন যাক অৰ্জমা বুলি কয় তেওঁ মই এই সৃষ্টিত যেতিয়া মনুষ্য লোকৰ জন্ম ব্যৱস্থাটো কৰিলে জন্ম আৰু মৃত্যুৰ যিটো ব্যৱস্থাটো কৰিলে সেই জন্ম আৰু মৃত্যুৰ লগত সম্বন্ধ প্ৰথম কাৰ জৰিয়তে আৰম্ভ হৈছে মানৱ জাতিৰ এজন ৰজা শ্ৰেষ্ঠ ৰজা বুলি কোৱা হৈছে যাক সেইজনক কোৱা হৈছে সেইজনৰ নাম হৈছে অৰ্জমা মনুৰ পুত্ৰ সেই অৰ্জমাটোতো এইখন সংসাৰৰ পৰা যেতিয়া দেহ ত্যাগ কৰি গুচি যাওঁতে মনুষ্য জ্ঞান ধাৰণা আশা আকাংক্ষাক লৈ যিসকলে কৰ্ম কৰি সংসাৰ ত্যাগ কৰি যায় সেই সকলে স্বৰ্গতো ঠাই নাপায় নৰকতো তেওঁলোকৰ যাব লগা নহয় বৈকুণ্ঠলৈকো তেওঁলোকে যাব লগা নহয় আৰু পৰমায়ু শেষ হোৱাৰ লগে লগে সংসাৰতো তেওঁলোকে থাকিব নোৱাৰে দেহ এৰি গুচি যোৱাৰ পিছত তেওঁলোকে ক'ত থাকিব এইকাৰণে প্ৰভু ভগৱন্তে এই মৃত লোকসকলৰ কাৰণে এখন সুকীয়া লোক তৈয়াৰ কৰি দিলে সেই লোকখনকে কোৱা হৈছে পিতৃলোক আৰু সেই পিতৃলোকৰ যিজন প্ৰধান সেইজনকে কোৱা হৈছে অৰ্জমা সেই অৰ্জমাৰ ৰূপত এতিয়া প্ৰভু ভগৱান কৈছে মই পিতৃলোকত ৰৈ আছোঁ কাৰণ মোৰেই অংশ অৱতাৰ হিচাপে মনুষ্যসকলে ধৰ্ম কৰ্ম আশা আকাংক্ষা এই সমস্ত কৰি মায়াত যেতিয়া নিমজ্জিত হৈ কৰ্ম কৰোঁতেই নিজকো বুজিব নোৱাৰিলে জগতকো বুজিব নোৱাৰিলে কাৰো অন্যায় নকৰিলেও কাকো ন্যায় নকৰিলেও তেওঁ জগতখনকে বুজিব নোৱাৰি জগতৰ সম্বন্ধে আশা আকাংক্ষা কিছু বুকুত লৈ যাব লগা হোৱা সকল পিতৃলোকত এতিয়াও বন্দী হৈ আছে গতিকে এই পিতৃলোকৰ কাৰণতেহে আমি উত্তৰ পুৰুষে নৱপ্ৰজন্মে আমি ধৰ্ম কৰিব লাগে কৰ্ম কৰিব লাগে পিতৃলোকক উদ্ধাৰ কৰিবৰ কাৰণেহে
আমি এইখন সংসাৰলৈকে আমি আহিব লগা হৈছে। এই মহাতত্ত্বটো আমি বুজিবৰ কাৰণে প্ৰয়োজন আছে। সেইকাৰণে মাধৱ গুৰুজনে সুন্দৰভাৱে উল্লেখ কৰি গৈছে ঘোষাৰ মাজেৰে, যাৰ পিতৃ সবে ঐত হৰিত শৰণ, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰিগুণ গাই শুদ্ধভাৱে, নদী দুগ্ধ ঘিত মধু নদীৰ জলক পিয়ে, পিতৃগণ তৃপ্তিক পাৱে। সেই পিতৃগণে দেহ থাকিলেহেতো কৰ্ম কৰিব পাৰে, দেহটোৱে নাই, বিদেহী আত্মাই একো কৰ্ম কৰি নিজৰ আকাংক্ষা পূৰণ কৰিব নোৱাৰে কাৰণেই তেওঁলোকৰ হৈ তেওঁলোকৰ পুত্ৰসকলে যদি সেই কৰ্মটো কৰে, পুত্ৰসকলৰ জৰিয়তেই তেওঁ মহামুক্তি পাব পাৰে। এইকাৰণে সেইসকলে সদায় উত্তৰ পুৰুষলৈকে ৰৈ থাকে আৰু সেই পিতৃলোকৰ কাৰণতে তেওঁলোকৰ মনৰ তুষ্টিৰ কাৰণে বছৰেকতে হওক বা ছমহীয়াতে হওক বা সদায় হওক তেওঁলোকৰ সোঁৱৰণত যদি ঈশ্বৰৰ গুণানুকীৰ্তন কৰে, সাধু সংগক যদি সেৱা শুশ্ৰূষা কৰি তুষ্ট কৰে, সমস্তই যদি তেওঁক আশীৰ্বাদ দি তেওঁক মহাকৃপা কৰে, তাৰ ফলটো সেই পিতৃলোকত থকা পৰমা আত্মাসকলেও লাভ কৰে। আজি প্ৰভু ভগৱন্তে কৈছে, মই সেই আত্মা ৰূপতো অৰ্জমা পুৰুষৰ নামত মই আছোঁ, তুমি সেইজনকো তুমি মোক বুলিয়েই ভাবিবা। তাৰপিছত কৈছে যে সংসাৰত পৰম বৈষ্ণৱ আছে যত, প্ৰহ্লাদ মোহৰ ৰূপ দানৱ কুলত। যিমানবিলাক বৈষ্ণৱ আছে এই সংসাৰত, বিষ্ণুক সম্বন্ধ যিসকলে কৰে, বিষ্ণুক জানন্তী বৈষ্ণৱ, বিষ্ণুৰ মহা গুণটো ৰূপটো শক্তিটো যিসকলে পৰিচয় পাই থৈছে সেইসকলে হৈছে বৈষ্ণৱ। আৰু সেই বৈষ্ণৱ হ'বৰ কাৰণে জাতি অজাতিৰ কোনো প্ৰয়োজন নাই। দৈত্যও বৈষ্ণৱ হ'ব পাৰে, দানৱেও বৈষ্ণৱ হ'ব পাৰে, মানৱেও বৈষ্ণৱ হ'ব পাৰে, দেৱতাও বৈষ্ণৱ হ'ব পাৰে। গতিকে আজি সেই পৰিচয়টোকে আজি জগতৰ কাৰণে তেওঁ দিবলৈ গৈছে যে মহা বৈষ্ণৱৰ ৰূপত দানৱ কুলৰ শ্ৰেষ্ঠ যিজন, প্ৰহ্লাদৰ ৰূপত মই। আৰু লগতে কৈছে যে দণ্ড পল কৰি ৰাত্ৰি দিন ক্ষয় কৰে, লোকৰ আয়ুস সৰু কাল নাম মোৰে। জীৱ এটা জন্ম হৈছে, জন্ম হোৱাৰ পিছত এপদ দুপদকৈ বাঢ়ি গৈছে আৰু এটা সময়ত এপদ দুপদকৈ দেহৰ সমস্ত শক্তি নাশ হৈ এটা সময়ত কালৰ গ্ৰাসত মৃত্যুক সাৱটি ল'ব লগা হয়। এতিয়া প্ৰভু ভগৱন্তে কৈছে সেই কৰ্মটো কোনে কৰে? সেই কৰ্মটো কৰে কাল নামৰ যিটো মহাশক্তি, সেই শক্তিটোৱে কৰে। কালক তুমি কেনেকৈ চিনি পাবা? বেলেগে তুমি কালক চিনি পোৱাৰ প্ৰয়োজন নাই। এই যে বেলিটো ওলাল, বেলিটো ওলোৱাৰ লগে লগে ৰাতিপুৱা দিন এটা আৰম্ভ হ'ল, জানিবা এইটোৰ কাল জন্ম হৈছে। আৰু বেলিটো যেতিয়া বা সূৰ্যটো যেতিয়া অস্ত যাব, এটা দিন আমাৰ পৰমায়ুৰ পৰা গুচি গ'ল। এয়া দিনে দিনে জন্মৰ ক্ষণৰ পৰাই কাল নামে মই সমস্তকে গ্ৰাস কৰি গৈ আছোঁ, কিন্তু মনুষ্যই গমেই নাপায়। শিশুটো যেতিয়া লহপহকৈ বাঢ়ি আছে, যৌৱন শক্তি লাভ কৰিছে, তেতিয়া আমি বৰ আনন্দ অনুভৱ কৰোঁ যে এদিন ডাঙৰ হ'ব, বল শক্তি পাব, বুদ্ধিবৃত্তি হ'ব আৰু সমস্ত জগতক তেওঁ কৃপা কৰিব। এই সপোনটোলৈ আমি কৰ্ম কৰোঁ, কিন্তু সেই কৰ্মখিনি কোনে কৰিছে? সময়ে কৰিছে। সময়কে কোৱা হৈছে কাল। সময়ৰ যিটো যুগ, সেই সময়ৰ যুগটো চাওক, সুন্দৰভাৱে গীতাৰ ৪ৰ্থ অধ্যায়তে দি থৈছে কালৰ যিটো মহত্বৰ কথা। এক নিমেষ, এক ক্ষণ, এক দণ্ড, এক পল, এনেকৈ কৰি কৰি আপোনাৰ পোহৰ হৈছে, পোহৰৰ পিছত দিন হৈছে, দিনৰ পিছত ৰাতি, আপোনাৰ এই মাহ হৈছে, মাহৰ পিছত বছৰ হৈছে, বছৰৰ পিছত যুগ হৈছে, যুগৰ পিছত এনেদৰে মহাযুগ হৈ গৈছে। এনেদৰে কালৰ যি এটা ৰূপ আমাক সুন্দৰভাৱে বৰ্ণনা দিছে। এতিয়া ভগৱন্তে কৈছে কাল মানে
তুমি সৰ্প জাতিটো কাল বুলি নকবা সৰ্পে খুটি দিয়াৰ লগে লগে সৰ্পৰ বিষ লগাৰ লগে লগে নিমিষতে আমাৰ প্ৰাণবায়ু উৰি গুচি যাব গতিকে সাপক তুমি কাল বুলি কৈছা নাগক তুমি কাল বুলি কৈছা আচল কাল নাগ নহয় আচল কাল সময় সময়ে তোমাৰ নিজৰ কাল আৰু এই কালে কি দিব পাৰে তোমাক বুদ্ধি দিব পাৰে বৃত্তিও দিব পাৰে সমস্তখিনি লৈও যাব পাৰে গতিকে কালক তুমি বান্ধি ৰাখিবৰ কাৰণে বন্দী কৰি ৰাখিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব সময়কটো আমি কোনোৱে বন্দী কৰি ৰাখিব নোৱাৰোঁ শক্তি আছে নেকি বাৰু নাই কিন্তু কালক যদি আমি বান্ধি ৰাখিব পাৰোঁ সেই কালে আমাক জাহুতি যুগীয়াকৈ ৰাখিব চাওকচোন বাৰু আমি অভাৱত কিমান সময় নষ্ট কৰিলোঁ আজি সৎসংগ লৈছোঁ মন বুদ্ধি এই সমস্তবিলাক এই সৎসংগৰ সময়ত আমাৰ সমস্তখিনি এটা শুদ্ধ ৰূপ ল'বলৈ গৈ আছে আৰু যদি আমাৰ শুদ্ধ অনুভৱ হয় মই জগতৰ কাৰণে কিবা এটা কৰিব লাগিব সেই কৰ্মখিনি যদি সেই সময়ৰ ভিতৰত তেওঁ সাধন কৰে তেতিয়াহ'লে কালক তেওঁ বান্ধি ৰাখি দিলে মহাপুৰুষ শংকৰদেৱে মহাভাগৱতখন ৰচনা কৰিবলৈ যাওঁতে আমাক হয়তো বুৰঞ্জীয়ে ক'ব ইতিহাসে ক'ব যে অমুক চনৰ অমুক তাৰিখত তেওঁ শুভাৰম্ভ কৰিছিল আৰু অমুক চনৰ অমুক তাৰিখে তাক সমাপ্ত কৰিছিল সেই সময়খিনিৰ ভিতৰত সেই মহাভাগৱতে এটা ৰূপ পালে আৰু সেই মহাভাগৱতৰ মাজত স্বয়ং নিজেই তাক সোমাই আছে যিমান দিনলৈকে ভাগৱত চলি থাকিব সিমান দিনলৈকে সেইজন এটা ৰূপ লৈ তাতেই উপবিষ্ট হৈ থাকিব তদ্ৰূপ আমাৰ প্ৰত্যেকটো কৰ্মৰ যদি কীৰ্তিমন্ত এটা ৰূপ পাওঁ তেতিয়াহ'লে আমি জানিব লাগিব যিটো সময়ত সেই কৰ্মটো সমাপন কৰিছিলোঁ সেই সময়ক আমি সৎব্যৱহাৰ কৰা মানে সময়ক আমি বান্ধি ৰখাৰ কাৰণে সেই সময়ে আমাকো বান্ধি ৰাখি দিলে গতিকে এই কাৰণে কৈছে সময়ৰ নামতেই মই উপবিষ্ট হৈ আছোঁ গতিকে এনেকৈ আৰু কৈছে হ'ব মই এতিয়া যাম তাৰপিছত কৈছে যে এইখন সংসাৰত সিংহ ৰূপত বা বিভিন্ন পশু ৰূপত যিবিলাক জীৱ জন্তু দেখিছা তাৰ ভিতৰত শ্ৰেষ্ঠ বলশালী সাহসী যিটো জীৱ সেইটো জীৱই হৈছে সিংহ আমি আধ্যাত্মিকলৈ নাযাওঁ মই লৌকিকতে আহিছোঁ সিংহৰ সমান সাহসী সিংহৰ সমান বলি সিংহৰ সমান মহা আসুৰিক এইখন সংসাৰত কোনো জীৱ নাই গতিকে ভগৱন্তে কৈছে সেই সৰ্বশ্ৰেষ্ঠ শক্তিমন্ত পশু সেই সিংহৰ ৰূপতো তুমি বেলেগক দেখিব নালাগে ময়ে আছোঁ মোক তুমি সাধু বুলি ক'ব পাৰা সন্ত বুলি ক'ব পাৰা দেৱতা বুলি ক'ব পাৰা কিন্তু মোকতো এদিন তুমি দৈত্য বুলি ক'ব লাগিব ৰাক্ষস বুলি ক'ব লাগিব কাৰণ যেতিয়া মই অস্ত্ৰ লৈ যেতিয়া শত্ৰুৰ ওচৰলৈকে আগুৱাই যাওঁ শত্ৰুজনৰ মনত মই কি মই তেতিয়া দস্যু দানৱ দৈত্য এইটো ৰূপত জানো মই জানো ধৰা নিদিওঁ জানো গতিকে মই এইটো ৰূপতো আছোঁ অৰ্থাৎ ইয়াৰ মাজেৰে তেওঁ ক'বলৈ গৈছে এই সংসাৰত পশু বুলি তুমি কাকো ক'ব নালাগে জ্ঞানী বুলি কাকো ক'ব নালাগে তৰু তিন বুলি কাকো অৱহেলা কৰিব নালাগে ডাঙৰ আৰু সৰু বুলি পাৰ্থক্য তুমি ৰাখিব নালাগে আত্মাৰ ডাঙৰ সৰু কেতিয়াও থাকিব নোৱাৰে শক্তিৰ কোনো সৰু বৰ থাকিব নোৱাৰে কৰ্মৰ অনুপাতেহে শক্তি প্ৰয়োগ কৰাৰ প্ৰয়োজন হয় চিন্তা কৰি চাব যিটো কৰ্ম কৰিবলৈ যাওঁতে অকণমান বল প্ৰয়োগ কৰিলেই হয় তাক যদি আপুনি তীব্ৰ আঘাত দিয়া যায় আপোনাৰ কৰ্মটো কেতিয়াও সাধন নহ'ব গতিকে তদ্ৰূপ ঠিক তেনেদৰে আজি প্ৰভু ভগৱন্তে নিজৰ বিভূতিৰ সমস্ত ৰূপটো